নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ প্ৰকাশ পালে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ তালিকা আজি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান ঘোষণা কৰা হ'ল অসম মন্ত্ৰীসভাৰ তালিকা দ্বিতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ ৰণোজ পেগুৰ পীযুষ হাজৰিকাই পুনৰবাৰ স্থান লাভ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত জয়ন্ত মল্ল বৰুৱাই স্থান লাভ কৰিলে SBH 2.0 অশোক সিংঘালো স্থান লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কেশৱ মহন্ত ঐশ্বনী ৰায় চৰকাৰৰ স্থান লাভ মন্ত্ৰীসভাত নীলিমা দেৱী সুশান্ত বৰগোহাঁই স্থান লাভ কৰিলে মন্ত্ৰীসভাত কৃষ্ণেন্দু পাল কৌশিক ৰায় বিমল বৰা বিশ্বজিৎ দৈমাৰীৰ স্থান লাভ ঘোষণা কৰা হ'ল অসম মন্ত্ৰীসভাৰ তালিকা আজি দুপৰীয়া 12 বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত প্ৰকাশ পালে মন্ত্ৰীৰ তালিকা আৰু আনফালে মন্ত্ৰীসভাত স্থান নাপালে বলিন চেতিয়া 48 ঘণ্টীয়া তিনিচুকীয়া ডিব্ৰুগড় বন্ধ ঘোষণা কৰা হৈছে বলিন চেতিয়াই স্থান লাভ নকৰাৰ পিছতেই এই সিদ্ধান্ত বলিন চেতিয়াই মন্ত্ৰিত্ব নোপোৱাক লৈ খুব দেখিবলৈ পোৱা গৈছে উজনি অসমত আজি পুৱা 5 বজাৰ পৰা 48 ঘণ্টীয়া উজনি অসম বন্ধ তিনিচুকীয়া ডিব্ৰুগড় বন্ধ ঘোষণা মৰাণ মটক জনগোষ্ঠীৰ জনজাতিকৰণতো মৰাণ মটকক বঞ্চনাৰ অভিযোগ উত্থাপন দিম বুলি কৈ বলিন চেতিয়াক মন্ত্ৰিত্ব নিদিলে আজি পৰ্যন্ত 6টা জনগোষ্ঠী জনজাতিকৰণ নকৰিলে বিজেপি চৰকাৰে 6 জনগোষ্ঠীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে বিজেপিয়ে আজি মৰাণ মটকৰ প্ৰতিনিধিও মন্ত্ৰীসভাত নুসুমাল চৰকাৰৰ বিৰুদ্ধে মহা অভিযোগ আনি বিস্ফোৰণ মৰাণ মটকৰ বলিন চেতিয়াই মন্ত্ৰিত্ব নোপোৱাক লৈ উজনি অসম বন্ধ ঘোষণা কৰা হৈছে খুবত ফাটি পৰিছে এতিয়া উজনি অসমৰ খিলঞ্জীয়া ৰাইজ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ঘোষণা কৰা মন্ত্ৰীসভাৰ সদস্যসকলক আদৰণি বিজেপিৰ 9 বিধায়ক ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলে মন্ত্ৰীসভাত স্থান নোপোৱাক লৈ তীব্ৰ আলোচনা চলিছে সমগ্ৰ অসমতে তাৰ মাজতেই ভূপেন কুমাৰ বৰাই সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মন্ত্ৰীসভাৰ তালিকাক আদৰণি জনাইছে নতুন মন্ত্ৰীসকলে অসমৰ উন্নয়নত উল্লেখযোগ্য বৰঙণি আগবঢ়াব বুলি বৰাই সামাজিক মাধ্যমৰ জৰিয়তে আশা কৰে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন কুমাৰ বৰাই মন্ত্ৰীসভাত স্থান নাপালে আন এটা ব্ৰেকিং নিউজ যুৱ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজপথ নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত যুৱ কংগ্ৰেছৰ নেতৃত্বত এতিয়াও অব্যাহত আছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী নীটৰ বিসংগতিক লৈ যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰিল ৰাজপথ প্ৰতিবাদৰ মাজতেই বিধায়ক জুবেইৰ আনামক চুচৰাই নিলে আৰক্ষীয়ে ৰাজীৱ ভৱনৰ সন্মুখত উত্তাল পৰিৱেশৰ সৃষ্টি হয় যোৱাকালি প্ৰতিবাদস্থলীত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল মোতায়েন কৰা হয় শীঘ্ৰেই নীটৰ বিসংগতিক দূৰ কৰাৰ দাবী যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰী সদস্যৰ নীটৰ পেপাৰ লিক CBSE বিসংগতি এইসমূহ বোৰ্ড এক্সামত বিসংগতিক লৈ GS ৰোডত দেখিবলৈ পোৱা গৈছে এই তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ নেতৃত্বত অন্য এটা খবৰ আৰম্ভ হ'ল বিজেপি চৰকাৰৰ অপাৰেশ্যন ডেল্টা হাণ্ট আৰক্ষীৰ জালত 362 জন অবৈধ বাংলাদেশী বিজেপি চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে বৃহৎ একশ্যন আৰম্ভ হৈ গ'ল অপাৰেশ্যন ডেল্টা হাণ্ট কতো লুকাই থাকিব নোৱাৰিব অবৈধ বাংলাদেশী নাগৰিক বিজেপি চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে এই বিশেষ অভিযান বাংলাদেশীৰ বিৰুদ্ধে একেলগে 362 জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কথা দি কথা ৰাখিলে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়া মতে আৰম্ভ হৈছে বিজেপিৰ এই অপাৰেশ্যন বাংলাদেশীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি ভাৰতীয় জনতা পাৰ্টিৰ অলিয়ে গলিয়ে বাংলাদেশীক বিচাৰি চলোৱা হৈছে অপাৰেশ্যন ডেল্টা হাণ্ট বৰ্তমানেও 782 জনতকৈও সন্দেহজনক নাগৰিকক জেৰা চলাই আছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি কোৱা হৈছে বাংলাদেশী নাগৰিকক বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ বিজেপি চৰকাৰৰ অন্য এটা খবৰ দেশ সলাব পাৰিব নেকি বিজেপিৰ বিকাশৰ ৰাজনীতিয়ে আমুৱালে আৰু এইবাৰ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কক্ৰোচ জনতা পাৰ্টিয়ে কক্ৰোচ জনতা পাৰ্টিৰ পৰিৱৰ্তনে দেশত আনিব নেকি নতুন ৰাজনৈতিক দুমুখা একেলৈ চলিছে চৰ্চা কিমান বিশ্বাসযোগ্য হ'ব CJP ইয়াকো লৈ চলিছে ব্যাপক চৰ্চা
ইতিমধ্যেই কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা কাইলৈৰ দিনটোত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে নিটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে কক্ৰোচ জনতা পাৰ্টিয়ে কঁপাব ৰাজপথ দিল্লীৰ যন্তৰ মন্তৰত এইবাৰ প্ৰতিবাদ কৰিব কক্ৰোচ জনতা পাৰ্টিয়ে সামাজিক মাধ্যমত নহয় এইবাৰ ৰাজপথত নামিব CJP 6 জুনত আৰম্ভ হ'ব এই প্ৰতিবাদ শান্তিপূৰ্ণ প্ৰতিবাদ কৰিব কক্ৰোচ জনতা পাৰ্টিয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগেই উদ্দেশ্য কক্ৰোচ জনতা পাৰ্টিৰ অতি শীঘ্ৰেই শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব ধৰ্মেন্দ্ৰ প্ৰধানে আৰু ইতিমধ্যে কক্ৰোচ জনতা পাৰ্টিৰ এই প্ৰতিবাদী কাৰ্যসূচীক লৈ তীব্ৰ সঁহাৰি দেখিবলৈ পোৱা গৈছে যুৱ প্ৰজন্মসকল একত্ৰিত হৈ কাইলৈ যন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদ ৰূপায়ণ কৰিব বিজেপি চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ বিকল্প এতিয়া CJP নেকি ইয়াকে লৈ চলিছে ব্যাপক চৰ্চা আন এটা ব্ৰেকিং নিউজ কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ এটা ভৱিষ্যৎবাণীয়ে এতিয়া কঁপাইছে সমগ্ৰ ভাৰতৰ ৰাজনীতি ৰাহুল গান্ধীয়ে ক'লেই আহিবনে ছুনামি ৰাহুল গান্ধীয়ে কৈছে যে অতি শীঘ্ৰেই ভাৰতত আহি আছে আৰ্থিক ছুনামি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে এতিয়া আৰ্থিক সংকটত ভাৰত দেশত ভয়ংকৰ আৰ্থিক ছুনামি আহি আছে জনতাৰ ভয়ত সম্পূৰ্ণ সিস্টেম কপি আছে যি সিস্টেমক প্ৰধানমন্ত্ৰীয়ে কন্ট্ৰোল কৰিছিল সেই সিস্টেমে এতিয়া সকলোৰে তথ্য মুখ দি আছে সেই কথা প্ৰধানমন্ত্ৰীয়েও জানে এবছৰৰ ভিতৰত মোদী প্ৰধানমন্ত্ৰী হৈ নাথাকিব ভাৰতত হয় চৰকাৰ ভংগ হ'ব নহলে দেশত জৰুৰী অৱস্থা ঘোষণা হ'ব আৰ্থিক সংকটৰ বাবে ভাৰতত জৰুৰী অৱস্থা ঘোষণা হ'ব পাৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভুল সিস্টেমৰ বাবে চৰম আৰ্থিক সংকটৰ দিশে আগবাঢ়ি পৰৱৰ্তী খবৰ বেকা আঙুলিৰে ৰাজনীতিৰ ঘিউ খাব ভাৰতীয় জনতা পাৰ্টিয়ে NDTVৰ বাতৰি অনুসৰি তৃণমূল কংগ্ৰেছৰ 20 গৰাকী সাংসদ বিজেপিৰ ওচৰ চাপিছে স্বাৰ্থহীনভাৱে গেৰুৱা হোৱাৰ প্ৰস্তুতি এওঁলোকৰ এই 20 সাংসদ নতুনকৈ লাভ কৰাৰ পাছত লোকসভাত বিজেপি 2/3 সাংসদৰ অধিকাৰী হ'ব ফলত চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰৰ সমৰ্থনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ নিৰ্ভৰশীল হৈ থকাৰ প্ৰয়োজন নাথাকিব তৃণমূল কংগ্ৰেছৰ সাংসদসকল এতিয়া বিজেপিত যোগদান কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে অন্য এটা খবৰ জাগিৰোডত অব্যাহত আছে প্ৰস্তাৱিত স্যাটেলাইট টাউনশ্বিপৰ বিৰোধিতা 4খন বনগাঁও হামৰি যি টাউনশ্বিপ নিৰ্মাণৰ প্ৰকল্প লোৱা হৈছে সেই বনগাঁও কেইখনৰ বাসিন্দাৰ দাবী প্ৰথমে তেওঁলোকক মাটিৰ পট্টা তাৰ পাছত বাকি থকা মাটি কি কৰে কৰক চৰকাৰে বল প্ৰয়োগ কৰিলেও বন আইনৰ জৰিয়তে পোৱা বনভূমিৰ অধিকাৰ এৰি নিদিয়ে বুলি ঘোষণা বাসিন্দাসকলৰ জাগিৰোডত এতিয়াও অব্যাহত আছে স্যাটেলাইট টাউনশ্বিপৰ বিৰোধিতা 4খন গাঁৱৰ ৰাইজ এতিয়া একত্ৰিত হৈছে কোনো কাৰণতেই টাউনশ্বিপৰ পক্ষত নাথাকে ৰাইজ তাৰ পূৰ্বে দিব লাগিব মাটিৰ পট্টা আন এটা গুৰুত্বপূৰ্ণ খবৰ ছয়গাঁৱৰ অচিনাকি লোক সাৱধান উচ্ছেদৰ শেষ সকিয়নি বিজেপি বিধায়কৰ অতি শীঘ্ৰেই চলিব উচ্ছেদ অভিযান ছয়গাঁৱত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান হাজাৰ হাজাৰ বেদখলকাৰীক শেষ সকিয়নি প্ৰদান কৰা হৈছে বিজেপি বিধায়কৰ ফালৰ পৰা এজনো অচিনাকি লোক থাকিব নোৱাৰিব ছয়গাঁৱত চলোৱা হ'ব বৃহৎ উচ্ছেদ অভিযান অচিনাকি লোকক উচ্ছেদৰ শেষ সকিয়নি বিজেপি MLAৰ 11 বছৰীয়া নাবালিকাৰ সৈতে জঘন্য কাণ্ডক লৈ কঠোৰ বিজেপি বিধায়ক জঘন্য কাণ্ড কৰা আকাশ আলীক কঠোৰ শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান অচিনাকি লোকৰ বিৰুদ্ধে মাটি ভেটি দখলৰ অভিযোগ উত্থাপন অচিনাকি লোকেই অবৈধ কাৰ্য কৰাৰ অভিযোগ ছয়গাঁৱত আৰু যাৰ বাবে অচিনাকি লোকৰ বিৰুদ্ধে বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া উচ্ছেদ অভিযান চলাব বুলি ঘোষণা কৰিছে হিমাংশু বৈশ্যৰ শেখে আন এটা ব্ৰেকিং নিউজ বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যি তিলমানো সদিচ্ছা নাই সেই কথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত পুনৰবাৰ প্ৰমাণ হ'ল দীৰ্ঘদিনে ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণসমূহত খালী হৈ থকা পথ পূৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্য চৰকাৰে এই কথা পোহৰলৈ অহাত ক্ষুণ্ণ হৈ পৰে গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্টত উন্মোচিত হৈছে এই চাঞ্চল্যকৰ তথ্য সেইকে 6 সপ্তাহৰ ভিতৰত সকলো খালী পথ পূৰণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যে তিলমানো সদিচ্ছা নাই সেয়া পুনৰবাৰ প্ৰকাশ পাইছে গুৱাহাটী হাইকোৰ্টত খালী হৈ থকা পদসমূহ পূৰণ নকৰিলে ৰাজ্য চৰকাৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ
5 জুনত সমগ্ৰ বিশ্বই পৰিৱেশ দিৱস পালন কৰিবলৈ সাজু হোৱাৰ সময়তে ডিমৰুৱাৰ ভোগপুৰত পোহৰলৈ আহিছে বনাঞ্চল ধ্বংসৰ এক ভয়ানক ছবি। এগৰাকী চৰকাৰী বিষয়াই ব্যক্তিগত বাগান নিৰ্মাণৰ নামত প্ৰায় 50 বিঘা ভূমিৰ পাহাৰ আৰু গছ কাটি তহিলং কৰাত দেখি চকু কপালত উঠিছে এতিয়া সকলোৰে। বন বিভাগৰ বিষয়াৰ সৈতে ধনৰ বুজাবুজিৰে এই দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। আজি 5 জুন সমগ্ৰ বিশ্বতেই পৰিৱেশ দিৱস পালন কৰি আছে আৰু তাৰ মাজতেই ডিমৰুয়াৰ পৰা আহিছে এই চাঞ্চল্যকৰ খবৰ। এটা মৰ্মান্তিক খবৰ, ভয়ংকৰ হৈ পৰিছে অসমৰ আকাশ। বতৰৰ কাল ৰূপৰ বাবে এতিয়া মৃত্যু হৈছে কেইবাজনো লোকৰ। য'তে ত'তে পৰিছে বজ্ৰ পৰি কেইবাজনো লোকৰ মৃত্যু। নামনি অসমত বজ্ৰপাতত কৰুণ মৃত্যু 4জনকৈ লোকৰ। বাক্সাৰ বৰমাত বজ্ৰপাতত 2জনৰ কৰুণ মৃত্যু। কদমতলাত মৃত্যুৰ ৰত্ন পাঠকৰ, মেদাঘাটত মৃত্যুৰ ৰাজু ৰামচিয়াৰীৰ। কলগাছিয়াৰ আমগুৰিতো বজ্ৰপাতত 2জন যুৱকৰ মৃত্যু। দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত বজ্ৰ পৰি দুয়োৰে মৃত্যু হোৱাৰ খবৰ। নিকট আমগুৰিৰ জাহাংগীৰ আৰু কলগাছিয়াৰ হাফিজুৰ ৰহমান। আৰু বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমতেই। উজনি অসমৰ পৰা নামনি অসমলৈকে বতৰৰ এই কালৰূপ অব্যাহত আছে। বজ্ৰ পৰি কেইবাগৰাকীও লোকৰ মৃত্যু হৈ যোৱা নিশা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে এই মৰ্মান্তিক খবৰ। অন্য এটা খবৰ, 5 কোটি টকাৰ মাছ ওলাইছে অসমত। মাছ চাবলৈ হোৱা দোৱা লাগিছে ৰাইজৰ মাজত। পৃথিৱীত নোপোৱা দুষ্প্ৰাপ্য মাছ ওলাইছে এইবাৰ অসমত। 1 কোটি 2 কোটি নহয়, একেলগে উদ্ধাৰ 5 কোটি টকাৰ মাছ। প্ৰতিটো মাছৰ মূল্য 1ৰ পৰা 1.5 লাখ টকা। তিনিচুকীয়াৰ পৰা বহিৰাজ্যলৈ সৰবৰাহৰ সময়তে জব্দ কৰা হৈছে মাছ। এটা দুটা নহয়, একেলগে 500ৰো অধিক চেং মাছ জব্দ। 11টাকৈ কাৰ্টুনত পলিথিনৰ বেগত উদ্ধাৰ মাছখিনি। ডিব্ৰুগড় বিমানবন্দৰলৈ নি থকা অৱস্থাত তিনিচুকীয়াত জব্দ মাছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 5 কোটিৰো অধিক। কেৱল ওৰাং আৰু ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানতেই উপলব্ধ হয় এই মাছ। দিবাকৰ দাস নামৰ এজন চোৰাং মাছ ব্যৱসায়ী আৰক্ষীৰ জালত। মাছ ধৰা আৰু বিক্ৰীৰ নিষেধাজ্ঞাৰ মাজতেই জব্দ চেং মাছ। পৃথিৱীত নোপোৱা দুষ্প্ৰাপ্য মাছ ওলাইছে এইবাৰ অসমত। 5 কোটি টকাৰ মাছ চাবলৈ ৰাইজৰ মাজত হোৱা দোৱা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, পশ্চিম এছিয়াৰ যুদ্ধখনৰ লগতে শেহতীয়াভাৱে ৰাছিয়া ইউক্ৰেইন যুদ্ধখনেও পুনৰ বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ৰাজধানী কিয়েভকে ধৰি ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তত ৰাছিয়াই এলানি ড্ৰোন ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ পিছত এইবাৰ ইউক্ৰেইনে আক্ৰমণ চলালে ৰাছিয়াৰ দ্বিতীয় বৃহত্তম নগৰ ছেইণ্ট পিটাৰবাৰ্গত। আক্ৰমণটোত হৈছে বিস্তৰ ক্ষতিসাধন। মধ্যপ্ৰাচ্যত এতিয়াও দেখিবলৈ পোৱা গৈছে উত্তেজনাময় পৰিৱেশ। ইজৰাইল, আমেৰিকা, ৰাছিয়া, ইউক্ৰেইনৰ যুদ্ধ এতিয়াও অব্যাহত আছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত বৰ্তমান নাই সীমা সংঘাত। শ্বিলঙত আয়োজিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক বৈঠকত অংশগ্ৰহণ কৰি এই মন্তব্য অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ। চীনে অৰুণাচলক নিজৰ ভূখণ্ড বুলি দাবী কৰা বিষয়টোকো গুৰুত্ব নিদিওঁ বুলি মন্তব্য অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ। উত্তৰ পূবৰ 8খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল উপস্থিত থকা এই বৈঠকৰ অধ্যক্ষতা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আহ্বায়ক হিচাপে উপস্থিত থাকে ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াও। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত যি সীমা বিবাদ চলি আছিল, সেই সীমা বিবাদ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত বৰ্তমান কোনো সীমা সংঘাত নাই বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, বিত্তীয় দুৰৱস্থা নে শিক্ষাৰ্থীৰ অভাৱ। গুৱাহাটী বিশ্ববিদ্যালয়ত আজব কাণ্ড, নামভৰ্তি বাতিল কৰিলে 10টাকৈ বিভাগৰ 5 বছৰীয়া ইণ্টিগ্ৰেট মাষ্টাৰ্ছ প্ৰগ্ৰেম। শিক্ষাৰ্থীৰ আগ্ৰাসৰ অভাৱৰ অজুহাতত বন্ধ কৰিলে এই পাঠ্যক্ৰম। বুধবাৰে প্ৰকাশ কৰা নামভৰ্তিৰ মেধা তালিকাত নাম নাছিল এই 10টা পাঠ্যক্ৰমৰ। ইয়াৰ পিছতেই প্ৰতিক্ৰিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত। শিক্ষাৰ্থীৰ অভিযোগ, পাঠ্যক্ৰম চলাবলৈ পুঁজিৰ অভাৱৰ বাবেই বন্ধ কৰিব বিচৰা হৈছে এই ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰেমৰ। পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে গুৱাহাটী ইউনিভাৰ্চিটি। পৰৱৰ্তী খবৰ, আকৌ লাভ জেখাত। বিদ্যালয়লৈ গৈ থাকোঁতেই 2 কিশোৰীক লৈ গ'ল মিয়াই।
ৰাজ্যত ইটোৰ পাছত সিটো লাভজেহাদৰ ঘটনা পোহৰলৈ আহিয়ে আছে। নিতৌ লাভজেহাদৰ ঘটনা পোহৰলৈ আহি আছে। নলবাৰীৰ পিছত উজনি আৰু মধ্য অসমত শিপাইছে লাভজেহাদ। বিদ্যালয়লৈ গৈ থাকোঁতেই 2 কিশোৰীক লৈ গ'ল মিয়াই। হিন্দু পৰিচয় দি প্ৰথমে পেলাইছিল প্ৰেমৰ জালত। ভয় ভাবুকি দি যৌন নিৰ্যাতনো চলাইছিল 2 কিশোৰীক। ইতিমধ্যেই আৰক্ষীৰ জালত পৰিছে লাভজেহাদী 2 মিয়া। শোণিতপুৰৰ চতিয়াৰ দীপলঙাত এই লাভজেহাদৰ ঘটনা। বৰ্তমান আৰক্ষীৰ জিম্মাত ইউছুফ আলী আমিৰ হুছেইন। নলবাৰীৰ পিছত উজনি আৰু মধ্য অসমত দেখিবলৈ পোৱা গৈছে লাভজেহাদৰ ঘটনা। নলবাৰীত লাভজেহাদৰ বাবে এনকাউণ্টাৰ কৰা হ'ল। এনকাউণ্টাৰত মৃত্যু হ'ল লাভজেহাদী ৰ'জ আলী। আৰু এনকাউণ্টাৰক যেন এতিয়া ভয় নকৰে মিয়াই। এনকাউণ্টাৰৰ পিছতো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহি আছে লাভজেহাদৰ। ইখনৰ পিছত সিখন ঠাইত লাভজেহাদৰ ঘটনা পোহৰলৈ আহিছে। ৰাইজৰ মাজতো এতিয়া তীব্ৰ চৰ্চা চলিছে লাভজেহাদক লৈ। অন্য এটা খবৰ, দুখীয়াক ঘৰ অৰুণোদয় দিবই লাগিব। কাৰো বাপেকৰ সম্পত্তি নহয় চৰকাৰী আঁচনি। দুখীয়া পৰিয়ালক চৰকাৰী ঘৰ নিদিয়া কৰ্মচাৰীক ধমক। ধনী মানুহৰ নামত তালিকাত ভৰাই বিপদত BDO। কোনেও তালিকাৰ পৰা আঁতৰাব নোৱাৰিব দুখীয়াৰ নাম। ঘৰ দিছে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে, কাৰো বাপেকৰ সম্পত্তি নহয়। কোনেও নিজৰ পকেটৰ পৰা ধন দিয়া নাই। দুখীয়া পৰিয়ালে ঘৰ পাবই লাগিব। দুখীয়া পৰিয়ালে ঘৰ আৰু আঁচনি পাবই। দুখীয়া মহিলাক অৰুণোদয় আঁচনি দিবই লাগিব। প্ৰতিখন চৰকাৰী আঁচনিৰ সুবিধা দুখীয়া ৰাইজক দিবই লাগিব। একশ্যন মুডত বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়। দুখীয়া পৰিয়ালক চৰকাৰী ঘৰ নিদিয়া কৰ্মচাৰীক ধমক প্ৰদান। এটা জৰুৰী খবৰ, প্ৰচণ্ড গৰমৰ মাজতেই ৰাজ্যত বৃদ্ধি পাব বিদ্যুতৰ মাচুল। ৰাইজৰ পৰা সংগ্ৰহ কৰিব 215.30 কোটি টকা। APDCL গ্ৰহণ কৰিছে এই সিদ্ধান্ত। প্ৰচণ্ড গৰমৰ মাজতেই ৰাজ্যত বৃদ্ধি পাব বিদ্যুতৰ মাচুল। সংগোপনে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ পৰিকল্পনা বিদ্যুৎ বিভাগৰ। প্ৰতি ইউনিটত পইচা হিচাপত বৃদ্ধি কৰা হ'ব এই মাচুল। জুন মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 21 পইচাকৈ। জুলাই মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 18 পইচাকৈ। আগষ্ট মাহত প্ৰতি ইউনিটৰ বাবদ বৃদ্ধি পাব 16 পইচাকৈ। ছেপ্টেম্বৰ মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 17 পইচাকৈ। অক্টোবৰ মাহতো প্ৰতি ইউনিটত বৃদ্ধি পাব 17 পইচাকৈ। নৱেম্বৰ মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 19 পইচা। ডিচেম্বৰ মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 24 পইচা। 2027 চনৰ জানুৱাৰী মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 26 পইচা। ফেব্ৰুৱাৰী মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 25 পইচা। মাৰ্চ মাহত প্ৰতি ইউনিটত বৃদ্ধি পাব 28 পইচা। 2026 চনৰ জুন মাহৰ পৰা 2027 চনৰ মাৰ্চ মাহলৈকে একেৰাহে বৃদ্ধি পাব বিদ্যুতৰ মাচুল। অন্য এটা খবৰ, সাজু কৰক নথি পত্ৰ। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় চৰকাৰী ঘৰ। ৰাজ্যৰ লাখ লাখ লোকলৈ এই ভাল খবৰ দিয়া হৈছে। আপুনি ডকুমেণ্টছ ৰেডি কৰক। অতি শীঘ্ৰেই আপুনি লাভ কৰিব চৰকাৰৰ ফালৰ পৰা চৰকাৰী আঁচনি আৰু চৰকাৰী পকী ঘৰ। ইতিমধ্যেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে চৰকাৰী ঘৰ আৰু চৰকাৰী আঁচনিক লৈ। পূৰ্ণাংগ মন্ত্ৰীসভা গঠনৰ পিছতেই ৰাজ্যত দিয়া হ'ব এই সুবিধা। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি চৰকাৰী পকী ঘৰ। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া। হিতাধিকাৰী হ'ব পুনৰীক্ষণ। সোমাব নতুন হিতাধিকাৰীৰ নাম চৰকাৰী আঁচনিত। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ চলিব ৰাজ্যত বিশেষ সমীক্ষা। হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। তাৰ পিছত দিয়া হ'ব টকা। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে চৰকাৰী আঁচনিৰ পৰা নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক কৰা হৈছে। পৰৱৰ্তী খবৰ, ফল মূল কিনতে আপুনি সাৱধান হৈ পৰক। আপুনিও খাইছে নেকি বৰ বিষ?
ফল মূলৰ নামত আপুনি কি খাইছে আচৰিত হ'ব আপুনি ফল মূলৰ নামত আপুনিও হয়তো খাইছে বৰবিহ এক চাঞ্চল্যকৰ দৃশ্য ইতিমধ্যেই ভাইৰেল আপুনিও সাৱধান হওক ফল মূল ক্ৰয় কৰোঁতে আপুনি বজাৰৰ পৰা যেতিয়া ফল মূল ক্ৰয় কৰে তেতিয়া সাৱধান হৈ থাকক জনস্বাস্থ্যলৈ বিপদ মাতি আনিছে অসাধু ফল মূল ব্যৱসায়ীয়ে কেঁচা ফল মূল অকালতে পকাবলৈ বিষাক্ত কাৰ্বাইড ব্যৱহাৰ কৰে ব্যৱসায়ীসকলে বহিৰাজ্যৰ পৰা অনা ফল মূলত কাৰ্বাইড ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে খাদ্য সুৰক্ষা বিভাগৰ অভিযানত পোহৰলৈ আহি আছে এই ভয়ংকৰ তথ্যসমূহ বৰপেটা ৰোডত চলিল খাদ্য সুৰক্ষা বিভাগৰ এই তীব্ৰ অভিযান ফল মূল ক্ৰয় কৰোঁতে আপুনি সাৱধান হৈ পৰক কল আৰু আম মজুত ৰখা গুদামত চলালে তালাচী ডিপাৰ্টমেণ্টে কাৰ্বাইড মিহলাই থকা অৱস্থাত জব্দ বহু পৰিমাণৰ কল আৰু আম আপুনি বজাৰৰ পৰা যেতিয়া ফল মূল ক্ৰয় কৰে তেতিয়া আপুনি সাৱধান হৈ পৰক কিয়নো ইয়াৰ বাবে আটক কৰিলে 4জনকৈ অসাধু ব্যৱসায়ীক